সকলোকে নমস্কাৰ এডুট্ৰাষ্টৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম স্পেশাল এমসিকিউ সিৰিজৰ আজিৰ তৃতীয়টো ভিডিঅ' আগৰ ভিডিঅ'ত আমি যথেষ্টখিনি কোৱেশ্চন আলোচনা কৰিলোঁ আজিও আপোনালোকলৈ 20টা বিশেষ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আজিৰ প্ৰশ্ন উত্তৰখিনি আসাম হিষ্ট্ৰীৰ ওপৰত বেছ কৰিয়ে বেছিভাগ আছে এতিয়া আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ফাৰ্ষ্ট কোৱেশ্চন Who is known as the son of Mother Earth and boar incarnation of Vishnu? পৃথিৱী আৰু ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰৰ পুত্ৰ বুলি কাক কোৱা হয়? অপশ্যনবোৰ মই পঢ়ি দিছোঁ নৰকাসুৰ, ভীষ্মক, ভগদত্ত নে বানাসুৰ। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো কি হ'ব সেইটো আপোনালোকে এবাৰ চেষ্টা কৰি চাওক। আগৰ ভিডিঅ'বোৰৰ দৰে মই আজিৰ ভিডিঅ'টো আপোনালোকক 10 ছেকেণ্ডৰ সময় প্ৰতিটো প্ৰশ্নতে দি যাম আপোনালোকে সেই সময়ৰ ভিতৰত নিজে উত্তৰ দিবলৈ এবাৰ চেষ্টা কৰিব তাৰ পিছত শুদ্ধ উত্তৰটো মই আপোনালোকক কৈ দিম শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰকাসুৰক কোৱা হয় son of mother earth and boar incarnation of Vishnu next question The first Assamese Buronji was written during whose reign? প্ৰথম অসমীয়া বুৰঞ্জী কাৰ দিনত লিখা আৰম্ভ হৈছিল? অপশ্যনবোৰ আপোনালোকক দিয়া হৈছে চুহুংমুং, চুকাফা, ৰুদ্ৰসিংহ, প্ৰমত্তসিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুঙৰ দিনত প্ৰথম অসমীয়া বুৰঞ্জী লিখা আৰম্ভ হৈছিল মনত ৰাখিব এতিয়া আহক 3 নম্বৰ প্ৰশ্নটো আমি চাওঁ The Ahom coins belong to which reign? আহোমসকলৰ যি কইন তেওঁলোকে উলিয়াইছিলে সেই কইনসমূহ কাৰ দিনত আহিছিলে অপশ্যনত দিয়া হৈছে চুহুংমুং, চুকলেংমুং, চুখামফা, চুৰামফা শুদ্ধ উত্তৰটো কি হ'ব পাৰে এবাৰ চেষ্টা কৰি চাওক শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুকলেংমুঙৰ দিনত আহোম কইনছ ইস্যু হৈছিলে কিন্তু তেওঁ যিখিনি কইনছ ইস্যু কৰিছিলে সেই কইনছসমূহৰ শ্বেপটো আছিল অক্টাগনেল তেওঁৰ পিছত স্কোয়াৰ কইনছ যিজন ৰুলাৰে ইস্যু কৰিছিলে তেওঁৰ নাম হৈছে বৰৰজা ফুলেশ্বৰী মনত ৰাখি থব আপোনালোকে ঠিক আছে What was the shape of Ahom coins? এই প্ৰশ্নটোৰ উত্তৰ মই আপোনালোকক আগৰ প্ৰশ্নটোত কৈয়ে গৈছিলোঁ এতিয়া আপোনালোকে আকৌ এবাৰ চেষ্টা কৰি চাওক অপশ্যন কেইটা হৈছে হেক্সাগোনাল অক্টাগোনাল বোথ নে এটাও নহয় শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অক্টাগোনাল অক্টাগোনাল মানে হৈছে 8টা কোণ থকা আৰু স্কোয়াৰ শেপৰ যি কইনছ বৰৰজা ফুলেশ্বৰীয়ে ইস্যু কৰিছিলে সেই কইনছত আছে 4টা কোণ ঠিক আছে এতিয়া আহক নেক্সট কোৱেশ্চনটো আমি চাই লম Which Ahom ruler introduced survey and land measurement? জৰীপ আৰু মাটিৰ জোখ মাখ কোনজন ৰজাৰ দিনত আৰম্ভ হৈছিল অপশ্যনসমূহ দিয়া হৈছে ৰুদ্ৰসিংহ প্ৰমত্তসিংহ গদাধৰ সিংহ নে ৰত্নধ্বজ সিংহ শুদ্ধ উত্তৰটো কি হ'ব পাৰে এবাৰ চেষ্টা কৰি চাওক সাৰ্ভে আৰু ল্যান্ড মেজাৰমেন্ট আৰম্ভ হৈছিল গদাধৰ সিংহৰ দিনত মনত ৰাখি থব আপোনালোকে গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন সি গদাধৰ সিংহ What was the Ahom name of ৰুদ্ৰসিংহ ৰুদ্ৰসিংহৰ আহোম নামটো কি পৰীক্ষাৰ প্ৰশ্নসমূহত প্ৰায় দেখা যায় আহোমসকলৰ হয় তেওঁলোকৰ আহোম নামটো সোধা হয় নহলে হিন্দু নামটো কি সোধা হয় সেইবাবে এই প্ৰশ্নটো আপোনালোকক মই দিছো
অপশ্যনবোৰ দিয়া হৈছে চুচেংফা, চুপাতফা, চুখৰুংফা নে চুলিকফা। ট্ৰাই কৰি চাওক 10 ছেকেণ্ডৰ ভিতৰত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। চুখৰুংফা হৈছে ৰুদ্ৰসিংহৰ আহোম নাম। নেক্সট কুৱেশ্যন। What was the Ahom name of Gadadhar Singha? গদাধৰ সিংহৰ আহোম নামটো কি? অপশ্যনবোৰ হৈছে চুপাতফা, চুখৰুংফা, চুলিকফা নে চুচেংফা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। চুপাতফা হৈছে গদাধৰ সিংহৰ আহোম নাম। এতিয়া আহক আমি 8 নম্বৰ কুৱেশ্যনটো চাওঁ। In which year the Battle of Itakuli took place? ইটাখুলিৰ ৰণ কোন চনত হৈছিলে? সেইটো আপোনালোকক প্ৰশ্নত সোধা হৈছে। অপশ্যনবোৰ হৈছে 1642, 1652, 1672, 1682। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। 1682 বেটেল অফ ইটাখুলি হৈছিলে বা ইটাখুলিৰ ৰণ হৈছিলে। নেক্সট কুৱেশ্যন। ধুদৰালি ৱাজ বিল্ট বাই হোম? ধুদৰালি কোনে নিৰ্মাণ কৰিছিল? এইটো এটা কমন কুৱেশ্যন হয়, এইটো নিশ্চয় আপোনালোকে পাৰিব। এবাৰ চেষ্টা কৰি চাব। অপশ্যনবোৰ দিয়া হৈছে ৰুদ্ৰসিংহ, গদাধৰ সিংহ, প্ৰমত্ত সিংহ, জয়ধ্বজ সিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। গদাধৰ সিংহই ধুদৰালি নিৰ্মাণ কৰাইছিল। কবিৰাজ চক্ৰৱৰ্তী was the court poet of which Ahom ruler? কবিৰাজ চক্ৰৱৰ্তী কাৰ ৰাজসভাৰ কবি আছিলে? অপশ্যনবোৰ আমি চাই লওঁ আহক। গদাধৰ সিংহ, প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ নে চুহুংমুং। শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহ, অৰ্থাৎ অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। কবিৰাজ চক্ৰৱৰ্তী ৰুদ্ৰসিংহৰ ৰাজসভাৰ কবি আছিলে। নেক্সট কুৱেশ্যনটো আমি চাওঁ আহক। নামদাং ষ্টোন ব্ৰিজ ৱাজ বিল্ট বাই হোম? নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰাইছিল? অপশ্যনবোৰ আপোনালোকক দিয়া হৈছে ৰুদ্ৰসিংহ, গদাধৰ সিংহ, জয়ধ্বজ সিংহ, প্ৰমত্ত সিংহ। শুদ্ধ উত্তৰটো কি হ'ব পাৰে 10 ছেকেণ্ডৰ ভিতৰত আপোনালোকে চেষ্টা কৰক, তাৰপিছত মই কৈ আছোঁ। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ। ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰাইছিল। মনত ৰাখি থব, আপোনালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন। হুইচ ৰুলাৰ মেড হিজ ৱাইফ বৰ ৰজা? কোনজন ৰজাই তেওঁৰ পত্নীক বৰ ৰজাৰ আখ্যা দিছিলে? অপশ্যনবোৰ হৈছে ৰুদ্ৰসিংহ, শিৱসিংহ, চুকাফা, চুলিকফা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। শিৱসিংহই তেওঁৰ পত্নীক বৰ ৰজা আখ্যা দিছিলে। আৰু প্ৰথম বৰ ৰজা হৈছে বৰ ৰজা ফুলেশ্বৰী বা প্ৰমথেশ্বৰী। নেক্সট কুৱেশ্যন। The first census of Ahom kingdom was done by whom? প্ৰথম কোনে চেনচাছ কৰিবলৈ আৰম্ভ কৰিছিলে? অপশ্যনবোৰ হৈছে চুকাফা, চুহুংমুং, চুৰামফা, চুডাংফা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। চুহুংমুঙে ফাৰ্ষ্ট চেনচাছ আৰম্ভ কৰিছিলে।
Next question. In which year Turbak Khan invaded Assam? Turbak Khane কেতিয়া অসম আক্ৰমণ কৰিছিল? অপশনবোৰ হৈছে 1432, 1532, 1632, 1732. শুদ্ধ উত্তৰটো হৈছে অপশন বি 1532 তুৰ্বক খানে অসম আক্ৰমণ কৰিছিল মনত ৰাখিব ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট কোৱেশ্চন During whose reign celebration of Durga Puja was started in the Ahom kingdom কাৰ দিনত দুৰ্গা পূজাৰ সেলিব্ৰেশন আৰম্ভ হৈছিল অপশনবোৰ মই পঢ়ি দিছো প্ৰতাপধ্বজ সুতুফা সুখামফা সুৰামফা শুদ্ধ উত্তৰটো কি হ'ব পাৰে এবাৰ চেষ্টা কৰি চাওক শুদ্ধ উত্তৰটো হৈছে সুখামফা অৰ্থাৎ অপশন সি হৈছে শুদ্ধ উত্তৰ দুৰ্গা পূজা তেওঁৰ দিনতে প্ৰথম আহোম কিংডমত পতা হৈছিল এতিয়া হক আমি পিছৰটো কোৱেশ্চন চাও Which Ahom ruler was known as Burha Raja and Buddhi Swarganarayan? Buddhi Swarganarayan আৰু Burha Raja বুলি কোনজন ৰজাক কোৱা হৈছিল? অপশনবোৰ চাই লওঁ হওক অপশন এ দিয়া আছে ৰুদ্ৰ সিংহ অপশন বি প্ৰতাপ সিংহ সি প্ৰমত্ত সিংহ ডি শিৱ সিংহ এই অপশনসমূহৰ ভিতৰত শুদ্ধ অপশনটো কি হ'ব পাৰে এবাৰ ট্ৰাই কৰি চাওক আপোনালোকে শুদ্ধ উত্তৰটো হৈছে অপশন বি প্ৰতাপ সিংহক বুঢ়া ৰজা আৰু বুদ্ধি স্বৰ্গনাৰায়ণ দুয়োটা নামেৰে নামাকৰণ কৰা হৈছিল নেক্সট কোৱেশ্চন The Treaty of Majuli was signed between whom? Treaty of Majuli কাৰ কাৰ মাজত সাইন হৈছিল হেতু আপোনালোকক প্ৰশ্নত সুধিছে অপশন এ আহোম এণ্ড কোচ অপশন বি আহোম এণ্ড কছাৰী অপশন সি আহোম এণ্ড চুটিয়া অপশন ডি কোচ এণ্ড কছাৰী এই অপশনসমূহৰ ভিতৰত শুদ্ধ অপশনটো কি হ'ব পাৰে বাৰু এবাৰ চেষ্টা কৰি চাওক শুদ্ধ উত্তৰটো হৈছে ট্ৰিটি অফ মাজুলী আহোম আৰু কোচসকলৰ মাজত সাইন হৈছিল হেতু আপোনালোকে মনত ৰাখি থব এতিয়া আহক পিছৰ প্ৰশ্নটো আমি চাম পছা সিস্টেম was introduced by whom পছা সিস্টেমৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে এই সিস্টেমটো কোনে ইন্ট্ৰোডিউস কৰাইছিল বা কোনে আৰম্ভ কৰাইছিল অপশনবোৰ আমি চাই লওঁ আহক অপশন এ দিয়া আছে গদাধৰ সিংহ অপশন বি প্ৰতাপ সিংহ অপশন সি সুহুংমুং অপশন ডি সুকাফা শুদ্ধ উত্তৰটো কি হ'ব পাৰে বাৰু এবাৰ চেষ্টা কৰি চাওক শুদ্ধ উত্তৰটো হৈছে অপশন বি প্ৰতাপ সিংহই পছা সিস্টেমটো ইন্ট্ৰোডিউস কৰাইছিল তেওঁক আমি অন্য দুটা নামেৰেও জানো অলপ আগতে আমি আলোচনা কৰি গলো সেই নাম দুটা হৈছে বুদ্ধি স্বৰ্গনাৰায়ণ আৰু বুঢ়া ৰজা হয়নে এতিয়া হওক আমি পিছৰটো প্ৰশ্ন এবাৰ চাই লওঁ Who was the first বৰবৰুৱা বৰবৰুৱা পদটো যেতিয়া আৰম্ভ কৰিছিল তেতিয়া প্ৰথম বৰবৰুৱা হিচাপে কাক নিযুক্তি দিছিল অপশনবোৰ আমি চাই লওঁ আহক কনসেং মোমাই তামুলী লাঙি পানিচিয়া ফাছেনলুং এই অপশনসমূহৰ ভিতৰত শুদ্ধ অপশনটো কি হ'ব পাৰে এবাৰ চেষ্টা কৰি চাওক শুদ্ধ উত্তৰটো হৈছে অপশন বি মোমাই তামুলী বৰবৰুৱা হৈছে প্ৰথম বৰবৰুৱা বাকি কেইটা অপশন আমি এবাৰ চাই লওঁ আহক প্ৰথম অপশনটো আছে কনসেং কনসেং আছিল ফাৰ্স্ট বৰপাত্ৰ গোহাঁই আৰু 3 নম্বৰ অপশনটো আছে লাঙি পানিচিয়া হৈছে প্ৰথম বৰফুকন
ঠিক আছে, আপোনালোকে তিনিওটাই মনত ৰাখি থব। এতিয়া আহক আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন আমি চাই লওঁ। In which year Treaty of Majuli was signed? Treaty of Majuli কেতিয়া স্বাক্ষৰিত হৈছিল? এই ট্ৰিটি কাৰ কাৰ মাজত হৈছিল হেতু অলপ আগতে মই আপোনালোকক জনালো, আহোম আৰু কোচসকলৰ মাজত। কিন্তু এই ট্ৰিটি কেতিয়া হৈছিল হেতু আপোনাক এই প্ৰশ্নটো সুধিছে, আপোনালোকে এবাৰ চেষ্টা কৰি চাওক। অপচন এ দিয়া আছে 1463, অপচন বি 1563, অপচন সি 1663, অপচন ডি 1763। শুদ্ধ উত্তৰটো হৈছে অপচন বি, 1563ত ট্ৰিটি অফ মাজুলী সাইন হৈছিলে। আজিলৈ ভিডিঅ'টো ইমানেই। আজি যিকেইটা কুৱেশ্যন আলোচনা কৰিলো মোষ্টলি অসমৰ হিষ্ট্ৰীৰ ওপৰত আছিল। গতিকে এইখিনি প্ৰশ্ন আপোনালোকে পৰীক্ষাৰ বাবে ভাল ধৰণে চাই থব। এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে। আপোনালোকক পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।